Hello friends, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মোৰ লগত দেখিছে নিয়ৰ আছে আৰু আমি গৈ আছো বৰ্তমান যোৰহাট। নিয়ৰৰ একচুয়ালি স্যাটাৰডে বাৰ্থডে হয়। সো এইবাৰটো বাৰ্থডে কোনো একো আমি বেলেগ একো কৰিব নোৱাৰো। সো ঘৰৰ যিখিনি মানুহ আছে গোটেইখিনিয়ে মিলি আমি ভাত এসাজকে খাম বুলি ভাবিছো আৰু মোৰ ফ্ৰেণ্ডছ দুজনী মাতিছো। বহুত দিন লগ পোৱা নাই সিহঁতৰ সব ঘৰুৱা মানুহে আমাৰ থাকিব তাত। সেয়েহে আজি মই ব্লগটো এইখিনি পৰা ষ্টাৰ্ট কৰিলো। তেতিয়ালৈকে ব্লগটো কৰিব পাৰো কিমানখিনি পাৰো নাজানো, কাৰণ ঘৰত যোৱালৈ মই বহুত ব্যস্ত হৈ পৰো আৰু মোবাইলছখিনি টিপি থাকিবলৈ বেয়াও লাগে, কাৰণ বহুত দিনৰ মই ঘৰলৈ যাওঁ, ঘৰৰ মানুহৰ লগত সময় কটাব পাৰিলে ভাল লাগে। চ' যিমানখিনি পাৰো চেষ্টা কৰিম নিয়ৰৰ বাৰ্থডে ব্লগটো আপোনালোকক দেখাবলৈ। এতিয়া গাড়ীত নাইট্ৰজেন ভৰাই আছে, পাম্প চেক কৰিছে। এতিয়া মই নিয়ৰৰ মাছ কিনি আছে। ঘৰ অহাৰ পাছতে নিয়ৰে বায়েকৰ এটা ফ্ৰক পিন্ধি ইমান ফূৰ্তি কৰিছে, সি ইফালে সিফালে দৌৰাত লাগিলে আৰু সকলো মানুহ যিহেতু থাকে সেয়েহে মই নিশ্চিন্তকৈ তাক এৰিও দিব পাৰোঁ। কোনোবা নহয় কোনোবা থাকেই তাৰ পাছত, আৰু এয়া চক তাৰ ফূৰ্তি। এয়া সন্ধিয়া ভাত খোৱাৰ পিছত আমি সকলোৱে মিলি নিয়ৰৰ কাইলৈ বাৰ্থডেৰ কাৰণে বেলুন ফুলোৱাত লাগিলোঁ। সকলোৱে মিলি আমি ঘৰৰ আমাৰ টোটেল 9জন মেম্বাৰ সকলোৱে মিলি আমি কিবা এটা অনুষ্ঠানৰ আগত খুব ফূৰ্তি হয়। এয়া আহি গ'ল নিয়ৰৰ বাৰ্থডেৰ দিনাখন। এয়া নিয়ৰ দেখিছে সাজি কাচি কাপোৰ কানি পিন্ধি ধুনীয়াকৈ গাড়ী চলাই আছে। তাৰপিছত এইফালে বেলুন বা দেউতাকে ডেক'ৰেট কৰি দিয়া, এইফালে বৰ্তা ককায়েকত বহি আছে, এইফালে বৰমাকে ডাঙৰ বৰমাকে বনাই আছে চৰবত সকলোৰে কাৰণে। আনফালে খানাও ৰেডি হৈছে। এয়া মাটি দালি, এয়া হ'ল চিলি ফিছ, এয়া হ'ল দালি, আৰু তেনেকৈ ময়ো দুটামান বস্তু বনালোঁ। এয়া পায়স, আৰু লগতে মই বনালোঁ পনীৰ, আৰু এয়া সকলোৱে মিলি তাৰ বাৰ্থডে কেকটো কাটিলোঁ। সি অকণমান আমনি কৰিছে, কাৰণ আমি যিহেতু ছিংগুলকৈ থাকোঁ, চ' বহুত মানুহ একেলগে গোট খালে সি ভয় কৰে। বহুত মানুহ নাছিল যদিও অকল মাত্ৰ আমাৰ ঘৰৰ ফেমিলি মেম্বাৰখিনিয়ে আছিলে। নিয়ৰৰ জেঠাইক, নিয়ৰৰ মোমায়েকৰ ঘৰৰ মানুহখিনি, অৰ্থাৎ মোৰ মাৰ ঘৰৰ মানুহখিনি, আৰু নিয়ৰৰ বৰ্তাকৰ ঘৰৰ বৰ্তাকহঁত আছিলে। এই সকলোবিলাক আছিলে। এই সকলোবিলাকৰ লগত পৰিয়ালৰ লগত সঁচাকৈয়ে কিবা এটা অকেজন চেলিব্ৰেট কৰি খুব ভাল লাগে, আৰু এনেকুৱা মুহূৰ্তবোৰ মই শ্বেয়াৰ কৰিবলৈ পাৰি আজি খুব ভাল পাইছোঁ। এয়া নিয়ৰৰ বাৰ্থডে কেক কাটিং হৈ গৈছে। মোৰ ফ্ৰেণ্ড এজনীয়ে আনিছিলে বাৰ্থডে কেকটো। হেল্ল', হাই। আজি মই আপোনালোকক চিনাকি কৰাই দিবলৈ লৈছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড দুজনী, প্ৰিয়ম্পিয়া আৰু সাবিত্ৰী। হাই ক হাই ক হাই। মই সাবিত্ৰী, ঘৰ বহাই দেখিলা। আজি পুৰবীৰ বাৰ্থডে, ল'ৰাৰ ছেকেণ্ড বাৰ্থডে বুলি আহিলোঁ। আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ। একচুৱেলি ইহঁতক বহুত দিন লগ পোৱা নাছিলোঁ। আৰু আজি বাৰ্থডে কেকটো আমাৰ গিফ্ট কৰিছে দেই। প্ৰথম বনাইছে, আপোনালোকে অৰ্ডাৰ দিব দেই। যোৰহাটৰ কোনোবাই অৰ্ডাৰ দিব বিচাৰিলে মোক কমেণ্ট ছেকশ্যনত ক'ব, মই আপোনালোকক কণ্টেক্ট নম্বৰ দিম। বহুত ভাল বনাইছে। তাই প্ৰথম বেক কৰিছে, আৰু প্ৰথম চান্স এটা দিয়াটো চবৰে প্ৰয়োজন। এওঁ বনাই, এওঁকো দিব পাৰিব। দুইজনীয়ে প্ৰথমে শিকিছে আৰু ভাল লাগিছে। চেনেলটো আৰু আগবঢ়াটো বিচাৰিছো, গতিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো। সকলোৱে মৰম আৰু তাইৰ চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি যাওক। চেনেলৰ নামটো কৈ দে। আৰু মোৰ চেনেলটোৰ নাম হৈছে পিয়মছ ৰেচিপিজ এণ্ড ভ্লগছ। গতিকে আশা ৰাখিলো আপোনালোকে যেন এই চেনেলটোৰ দৰে মোৰ চেনেলটো খুব মৰমেৰে আদৰি লয়। তাই ধুনীয়া ধুনীয়া ৰেচিপি দিয়ে, আৰু তাই ছাবস্ক্ৰাইবাৰ মোতকৈ বেছি আছে, কিন্তু মোৰ সকলেও কৰি দিব আৰু। ঠিক আছে বাৰু, আপোনালোকক পিছত লগ পাম। বাই বাই। খানা খোৱাৰ সময়, সকলোকে খানা খাবলৈ দিছোঁ। এয়া সকলোকে দিয়া হৈছে খাবৰ কাৰণে, আৰু এয়া বাহিৰত বহি আছে মোৰ ফেমিলি মেম্বাৰ্ছ, দেউতা, দাদা, বৌ, সকলোখিনি বহি আছে।
সকলো কাম বন কৰি আজৰি হ'লোঁ এতিয়া প্ৰায় সন্ধ্যা 8 মানেই বাজিলে সকলোৱে লেকচাৰ মাৰি আছিলোঁ একচুৱেলি গোটেইখিনি একেলগে বহুত দিনৰ মূৰত একেলগ হৈছোঁ কনিয়ৰ জেঠাইকৰ লগত বহুত দিনৰ মূৰত একেলগ হৈছোঁ তেওঁলোকে এতিয়া কেমেৰা ফ্ৰণ্টত আহিব বিচৰা নাই নিশ্চয় এদিন আপোনালোকৰ লগত মই চিনাকি কৰাই দিম আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো আগবাঢ়ি ল'ব আৰু ভাল পাব এইখিনিতে আজি ব্লগটো শেষ কৰিছোঁ আৰু যিসকলে শুভেচ্ছা বান্ধি জনাইছে সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন